এইখন স্কুলৰে উপাধ্যায়িকা সোনাতী ব্ৰহ্মনাৰ্জাৰী মেডাম লগতে আমাৰ এইখন স্কুলৰে সিনিয়ৰ মষ্ট টিচাৰ ৰঞ্জু শৰ্মা ছাৰ আৰু প্ৰমুখে এই মঞ্চত বহা আমাৰ স্কুলৰে সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আৰু লগতে মোৰ মৰমৰ ছাত্ৰীসকল আৰু লগতে আমাৰ NSSৰ ভলণ্টিয়াৰসকল মই প্ৰথমতে চবকে আপোনালোকক ধন্যবাদ যাচিছোঁ যিয়ে নহওক NSSৰ নিয়ম অনুযায়ী এখন NSS ইউনিটে এখন গাঁও এডপ্ট কৰিব লাগে সেইকাৰণে যোৱা বছৰত আমি যেনেকুৱা কৰিছিলোঁ এইখন স্কুলকে বা এইখন গাঁৱকে আমি এডপ্ট কৰিবলৈ এই বছৰত আকৌ হাতত লৈছোঁ আমাৰ এডপ্টেড ভিলেজ হ'ল দুগুৰি য'ত এখন LP স্কুল আছে এইখন LP স্কুলটো আমি চোৱা চিন্তা কৰিম আৰু লগতে আমি আজিৰ পৰা ষ্টাৰ্ট কৰি 7 দিনীয়া প্ৰগ্ৰাম আমি হাতত লৈছোঁ প্ৰথমত আমি আজি শুভ আৰম্ভ কৰাৰ কাৰণে এখন মিটিং মাতিছোঁ আৰু তাতে আমাৰ এইখন মিটিংটো ইনগ্ৰেটৰ হিচাপে আমি আমাৰ স্কুলৰে উপাধ্যক্ষ মেডামক আমি এপইণ্ট কৰিছোঁ আৰু লগতে আমাৰ সিনিয়ৰ মষ্ট টিচাৰ ৰঞ্জু ছাৰক এজন আলহী হিচাপে আমি আদৰি আনিছোঁ সেইকাৰণে প্ৰথমত আমাৰ অধ্যক্ষ মহোদয়ক ফুলাম গামোচাৰে আমি আদৰণি জনাবলৈ লৈছোঁ সেইকাৰণে আমাৰ NSS ভলণ্টিয়াৰক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ মেডাম আৰু আমাৰ আমন্ত্ৰিত এজন চিফ গেষ্ট আছে সন্মানীয় ৰঞ্জু শৰ্মা ছাৰ তেখেতকো আমি এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ বিচাৰিছোঁ সেইকাৰণে আমাৰ ভলণ্টিয়াৰক ৰিকুৱেষ্ট কৰিছোঁ ধন্যবাদ ৰঞ্জু শৰ্মা ছাৰ এতিয়া আমাৰ এইখন স্কুলৰে উপাধ্যক্ষ সোনাতী ব্ৰহ্মনাৰ্জাৰী মেডামক আমাৰ সভাখন ইনগ্ৰেশ্যন কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ তোমালোকক NSS ৰিলেটেড কথাটো আৰম্ভ কম বুলি ভাবিছোঁ তোমালোকে মনোযোগ দি আমাৰ ইণ্ডিয়াত 1969 24 September ডক্টৰ DK.R.V. Rao at that time education minister তেওঁ ফাৰ্ষ্ট আমাৰ ইণ্ডিয়া NSS লঞ্চ কৰিছিল NSS means National Service Scheme তাৰ আগতে NSS পৃথিৱীৰ অন্যান্য দেশৰ বহুত আগতে আছে কিন্তু আমাৰ ইণ্ডিয়াত 1969 24 September ডক্টৰ ৰাও চাহাবে এইটো আমাৰ ভাৰতবৰ্ষত লঞ্চ কৰিছিল তেতিয়া প্ৰথমতে মাত্ৰ 2-3খন ষ্টেটত আছিল তাৰপিছত লাহে লাহে আহি গোটেই ভাৰতবৰ্ষ বিয়পি পৰিছিল এতিয়া NSS কেম্পৰ আমাৰ উদ্দেশ্যবিলাক কি আমি সাধাৰণতে কি কৰোঁ ভেৰি নৰ্মেল লাইফ আমি মানে ঘৰত কটাওঁ আমাৰ লাইফটো বহুত আৰামত কটাবলৈ বিচাৰোঁ চবেই বিচাৰে নিজৰ লাইফটো আৰামত কটাবলৈ চবেই বিচাৰে ৰাতিপুৱা ধুনীয়াকৈ শুই উঠি ধুনীয়া ব্ৰেকফাষ্ট এটা খাব চবৰে ইচ্ছা যায় তাৰপিছত নিজৰ নিজৰ কামত যায় দুপৰীয়া সুন্দৰকৈ মাছ বা মাংসৰে ভাত খাব মন যায় ভাটিবেলা চাহৰ লগত কিবা কিবি ম'ম' চাউ এইবিলাক খাব মন যায় তাৰপিছত ৰাতি ডিনাৰত সকলোৱে দুপৰীয়া মাংসৰে ভাত খাব পালে আৰু ভাল লাগে চবৰে এনেকুৱা এটা মানে লাইফ কৰাৰ ইচ্ছা যায় ঠিক আছে নিজৰ লাইফটো নিজৰ কথা নিজে কটাব নিজে খাব কিন্তু আমাৰ আমি যিহেতু পৃথিৱীৰ মানুহ
হিচাপে জন্ম লৈছোঁ। মানুহ হিচাপে জন্ম লৈ আমাৰ জীৱনকাল কিমান? 60, 70, 80 খুব বেছি। এই 60, 70, 80 বছৰতো আমি যদি পৃথিৱীখনৰ লগত আমি মিলাই চাওঁ, আমি 1,00,000 ভিতৰত পাৰো নহ'ব, ইমান কম সময় আমাৰ। গতিকে এই কম সময়খিনিত আমি যদি ৰাইজৰ কাৰণে কাৰোবাৰ কাৰণে কিবা এটা কৰিব পাৰোঁ, ডেট মিনছ ইউ হেভ টু ডেভেলপ দ্য কমিউনিটি। আমি কমিউনিটি যদি ডেভেলপ কৰিব পাৰোঁ, তেতিয়া আমাৰ জীৱন ধৰাৰ সাৰ্থকতা এটা হ'ব, আমাৰ জীৱনটো ছাকচেছ বুলি আমি ভাবিব পাৰিম। এতিয়া তোমালোকে ষ্টুডেণ্ট লাইফত তোমালোকৰ আৰ্নিং কৰিব পৰা হোৱা নাই, তোমালোকে ইনকাম কৰিব পৰা হোৱা নাই, কিন্তু তোমালোকে কিছুমান কাম কৰিব পাৰা। যেনে তোমাৰ ঘৰৰ ওচৰত দুটা সৰু সৰু ল'ৰা ছোৱালীক তোমালোকে বিনামূলীয়াকৈ পঢ়াব পাৰা। তুমি যিখিনি জানিছা সেই কথাখিনি সিহঁতে জানিলেই বহুত। তোমাৰ ঘৰৰ ওচৰত বহুত ল'ৰা ছোৱালী আছে, সৰু সৰু ল'ৰা ছোৱালী, সিহঁতৰ বাপেক মাকে হাজিৰা কৰে বা ক'ৰবাত কামত যায়, সময় নাই, ল'ৰা ছোৱালীবিলাক পঢ়াবলৈ সময় নাই, টিউশ্যন দিবলৈ সময় নাই। এটলিষ্ট তোমালোকে যদি দিনটোত আধা ঘণ্টা বা 1 ঘণ্টা সেই ল'ৰা ছোৱালীকেইটা মাতি আনি পঢ়োৱা, বা কোনোবাই যদি ভাল গান জানা গান শিকোৱা, কোনোবাই ডেন্স জানা ডেন্স শিকোৱা, কোনোবাই যদি ড্ৰামা জানা ড্ৰামা কৰিব শিকোৱা, তোমালোকে